হেল্লো ষ্টুডেণ্ট, এইখন হৈছে বছৰেকীয়া পৰীক্ষাৰ পেপাৰ ক্লাছ 6ৰ বিষয় হৈছে অসমীয়া। ইয়াতে আছে এইখিনি সময়টো আকৌ মুঠ নাম্বাৰ এইটো দিয়া হৈছে। ইয়াত আহিছে অতি চমু উত্তৰ লিখা। ইয়াত 10 মাৰ্ক আছে। অসমীয়া সাহিত্য জগতৰ শৈলধৰ ৰাজখোৱাক কি নামেৰে জনা যায়? এইটো কৈছে আকৌ মাধৱদেৱৰ ৰচনাৱলীৰ শ্ৰেষ্ঠ গ্ৰন্থখনৰ নাম কি? দখনা কোন জনজাতিৰ? অসমত কাঠ পুতলা কিহৰ সহায়ত গঢ়া হয়? ঐতিহাসিক জয়সাগৰ পুখুৰী কোনে খন্দাইছিল? কবিয়ে বৰপেটাক অসমৰ কি বুলি কৈছে? পাণ্ডৱসকলে শিৱৰ মেলা চাবলৈ কোন ঠাইলৈ গৈছিল? তোমাৰ পাঠ্যপুথিৰ অন্তৰ্গত বৰগীতটো কি ৰাগত ৰচিত? দেউল উৎসৱৰ চতুৰ্থ দিনক কি বুলি কোৱা হয়? চম্বল নদী ভাৰতক কোন প্ৰদেশত আছে? এইটো ভাৰতৰ হ'ব। তাৰপিছত এইটো 2 নম্বৰীয়া। ব্ৰাহ্মণৰ ঘৰত কিয় কন্দা কটা লাগিছিল? প্ৰাচীন ভাৰতবৰ্ষত পুতলা নাচ প্ৰচলনৰ কথা উল্লেখ থকা দুখন গ্ৰন্থৰ নাম। ৰাইজৰ মংগলৰ বাবে বৰষুণ আহিবৰ কাৰণে কমলা কুঁৱৰীয়ে কি কৰিছিল? জগত গুৰুজনাই কেনেদৰে অসমীয়া জাতি গঢ়িছে? তগৰ কোন? তগৰে তেতুনক কিয় মাতিছিল? তাৰপিছত আছে এইখিনি 3 নম্বৰীয়া হয়। খেৰাই পূজা বড়োসকলে কি তিনিটা কাৰণত পালন কৰে? পুতলা নাচত দৰ্শক আৰু অভিনেতা ৰূপী পুতলাৰ মাজত কোনে কেনেকৈ সম্পৰ্ক স্থাপন কৰে লিখা। পানী পাতটোত উল্লেখ থকা খোৱাপানী নাটনিৰ 3টা কাৰণ লিখা। তাৰপিছত আছে কি নিয়মৰ মাজেৰে গোসাঁইক দৌলত স্থাপন কৰা হয়? তাৰপৰা এইটো 4 নম্বৰীয়া এটা কুৱেশ্যন আছে। ন্যায় সোধা ফুকনৰ কিয় খং উঠিছিল? শেষত সেই খং কিদৰে আঁতৰিল? তাৰপিছত ইয়াতে 2 নম্বৰৰ দুটা দিছে। হা এইটো কোনে কাক কৈছিল এই দুটা। তাৰপিছত আছে এইটো যিকোনো 3টাৰ লিখিব দিছে। 1 নম্বৰীয়া কোন ঠাইত পালন কৰা হয় উৎসৱকেইটা এইকেইটা। ইয়াতে তাৰপাছত আছে চমু টোকা আছে যিকোনো 2টা এইকেইটা। তাৰপিছত ইয়াত অৰ্থ লিখিবলৈ আহিছে, শব্দ কেইটামান দি দিছে। তাৰপৰা নিৰ্দেশ অনুসৰি লিখা বিপৰীত শব্দ লিখিবলৈ আহিছে, সমাৰ্থক শব্দ। তাৰপিছত পদ পৰিৱৰ্তন কৰা, পত্ৰই ভাঙা আৰু পাতা, সন্ধি ভাঙা আৰু পাতা। তাৰপিছত উদাহৰণ চাই লিখা মহামিলন, আকৌ মিলম, এইটো মিলন হ'ব। এইখিনি তেনেকৈ নিজে কৰিব লাগিব। তাৰপিছত এইটো চাইডে কি আছে? এইফালে আছে বাক্য ৰচনা কৰা, যিকোনো 2টা দিছে। তাৰপৰা এটা শব্দত প্ৰকাশ কৰা এইকেইটা। মায়ে কটাৰীয়ে তামোল কাটিছে। ওপৰৰ বাক্যটোত কৰ্তা আৰু কৰণ কাৰক চিনাক্ত কৰা। এইখিনি হৈছে এইবোৰ গ্ৰামাৰ। তাৰপৰা তলত দিয়া শব্দবোৰে নতুন শব্দ গঠন কৰা এইখিনি। তাৰপৰা তলত দিয়া যিকোনো এটা বিষয়ৰ ওপৰত এখন ৰচনা লিখা। বাতৰি কাকত আৰু বিজ্ঞানৰ উপকাৰিতা আহিছে। তাৰপৰা দ্ৰুত পাঠৰ পৰা আহিছে এইখিনি। তাৰপিছত আকৌ এইটো 3 নম্বৰীয়া এটা কুৱেশ্যন। ইয়াতো 3 আছে। তাৰপৰা প্ৰকল্প এইটো দিছে। সেইখিনি আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ।